This initiative is by the State Bank of India due to the 70th foundation year of our bank. The tagline is "Saath Dashak Desh ke Saath." So we want to be together with our country. We have been, we want to, and in the future also we want to continue with the same zeal and enthusiasm. The concept of blood donation was taken up by the management, and which is a very noble cause, and we are trying our best to contribute to their cause from our end also. We believe donating blood is gifting someone a life. That is the agenda, that is the our point of view, and we want to continue with that. We are trying to collect as much as units as we can, and as Dr. Sharma said, hope this will enable many people to again get back to a healthy life. Thank you. আমাৰ ভাৰতীয় ষ্টেট বেংক 1955 মানে 1 জুলাইত ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল। তাৰ লগত সংগতি ৰাখি আমি 70তম যেটো আমাৰ প্ৰতিষ্ঠা দিৱস আমি পালন কৰিবলৈ গৈ আছো, আৰু এটোৰ লগত সংগতি ৰাখি ভাৰতীয় ষ্টেট বেংকে গোটেই ভাৰতবৰ্ষত ৰক্তদানৰ যেটো মহান কাৰ্যসূচী একদম ব্যাপকভাৱে লৈছে। তাকে সংগতি ৰাখি আমি আঞ্চলিক ক্ষেত্ৰীয় কাৰ্যালয় ভাৰতীয় ষ্টেট বেংকৰ বঙাইগাঁও ফালৰ পৰা আজি আমি এটা ৰক্তদান কাৰ্যসূচী এটা লৈছো। ইয়াৰ উদ্দেশ্য হল যে আমাৰ গোটেইখিনি যেটো আমাৰ কৰ্মচাৰী আছে, বিষয়াসকল আছে, সকলোকে আমি এনকাৰেজ যাতে কৰিব পাৰো, অনুপ্ৰাণিত কৰিব পাৰো যে ৰক্তদানৰ যেটো মহান কাৰ্যসূচী তেওঁলোকে যে অংশগ্ৰহণ কৰে বহুত আগ্ৰহেৰে, তো সেইটো মানে অনুপ্ৰাণিত কৰিবলৈ আমি লৈছো। তো আজি আমি আশা কৰিছো যে যথেষ্ট আমি আমাৰ কৰ্মচাৰী বিষয়া আগবাঢ়ি আহিব এই অনুষ্ঠানত, আৰু আমি মানে সফল হম। আমার স্টেট ব্যাংক অফ ইন্ডিয়ার 75 ইয়ার্স পূর্ণ হওয়া উপলক্ষে এই যেটো রক্তদান কার্যসূচীকেইটা কৰাৰ কাৰণে আমাক অনুৰোধ কৰিছিল। মই সুপাৰিনটেণ্ডেণ্ট লোৱাৰ আছাম হস্পিটেলত ডক্টৰ আৰ কে শৰ্মা আৰু ভিজিটিং মেডিকেল অফিচাৰ অফ ষ্টেট বেংক অফ ইণ্ডিয়া, আমি এইটো প্ৰচেষ্টা হাতত ললো, আৰু আজিৰ দিনটো আমি ঠিক কৰিলো যে 21 তাৰিখে কৰিম। আৰু আজিৰ দিনটোৰ এটা বিশেষত্ব আছে যে আজি ইণ্টাৰনেশ্যনেল যোগ দিৱস, আজি আন্তঃৰাষ্ট্ৰীয় যোগৰ দিন, যোগ দিৱস। গতিকে এই দিনটোতে আমি এটা সুন্দৰ পদক্ষেপ লৈছো, আৰু এই ক্ষেত্ৰত আমাৰ ইয়াৰে RBOৰ আমাৰ AGM তেখেতে আৰু মেডাম তেখেতেও HR মেডাম তেখেতেও বহুত আগভাগ ললে, আৰু সেইমতে আমি এই ব্লাড ডোনেশ্যনৰ এইটো ইয়াতে লৈছো আজি। আৰু লোৱাৰ আছাম হস্পিটেলৰ পৰা এটা কথা জনাও যে আমাৰ যেটো ব্লাড বেংক, এই ব্লাড বেংকটো লোৱাৰ আছামত, গোটেই লোৱাৰ আছামত আমাৰ এই ব্লাড বেংকটোৰ এটা বিশেষত্ব আছে, কাৰণ আমি ইয়াতে গোটেই কম্পোনেন্ট কৰিব পাৰো, RBC কৰিব পাৰো, WBC, প্লাজমা আৰু ইভিন প্লেটলেট। গতিকে এইটো সুবিধা অন্যত নাই। এই সুবিধাটোৰ কাৰণে আৰু আমি ইয়াতে যেটো আমি টেষ্ট কৰো, এইটো আমাৰ আটাইতকৈ হাইয়েষ্ট টেষ্ট যেটো আমি টেষ্ট কৰো, এইটো আমাৰ কোনো খুঁটি নাতি নাই। যিবিলাক আমি টেষ্ট কৰিব লাগিব, ধৰক এজন মানুহৰ তেওঁৰ HIV আছে, মেলেৰিয়া আছে, হেপাটাইটিছ B আছে বা C আছে, সেই ব্লাডটো যদি আমি লৈ এজন মানুহক দিওঁ, তেতিয়াহ'লে সেই মানুহজনে আকৌ বেমাৰ নোহোৱা মানুহজনে বেমাৰত ভুগিব লাগিব। গতিকে এই যেটো টেষ্ট কৰা হয়, এই টেষ্টটো আমাৰ একেবাৰে নিখুঁত 100% আমাৰ মানে কাৰেক্ট টেষ্ট হয়। গতিকে মই আশা কৰিছো যে মই ধন্যবাদ জনাইছো আমাৰ AGM ছাৰক আৰু মেডামক, কাৰণ তেখেতসকলে এইটো যেতিয়া হাতত ল'লে আমিও এইটো কৰিবৰ কাৰণে সুবিধা পালো। আৰু ৰক্তদান মহৎ দান, ইয়াতকে আৰু দান একো নাই। গতিকে আমাৰ তাত বহুত এক্সিডেণ্ট কেছ আহে, কিছুমান এনেকুৱা কেছ আহে হিমৰেজিক, আৰু এতিয়া কেতিয়াবা ডেংগু আহিলে আমি প্লেটলেট দিব লগা হয়। গতিকে আমি ছেপাৰেশ্যন কৰিও দিব পাৰো। এইটো কথাটো বহুতেই নাজানে। গোটেই লোৱাৰ আছামত গুৱাহাটীৰ পিছত আমাৰ এই ব্লাড বেংকটো আছে, য'ত আমি ছেপাৰেশ্যন কৰিব পাৰো। মই আশা কৰিছো যে আমি ভৱিষ্যতেও এনেকুৱা সুবিধা পাম, কাৰণ আমাৰ 45 মান ব্ৰাঞ্চ আছে, যিবিলাক ইতিমধ্যে ব্ৰাঞ্চৰ পৰা আহিছে। মই ভবা নাছিলো যে ইমান সঁহাৰি পাম। আমি প্ৰথমতে 10-20টা ভাবিছিলো, মই ভাবিছো তেওঁলোকে 30ৰ ওপৰতে হৈ যাব। সেই গতিকে মই কৈছো যে আমি যিমান কিজন আহে গোটেইখিনি 5টা বাজিত আমি লৈ লম। গতিকে তাৰ কাৰণে আকৌ আমাৰ RBOৰ সমূহ কৰ্মচাৰী আৰু সমূহ ষ্টেট বেংকৰ সমূহ আমাৰ ব্ৰাঞ্চৰ যিসকল কৰ্মচাৰী আছে সকলোকে মই আমাৰ লোৱাৰ আছাম হস্পিটেলৰ তৰফৰ পৰা, মেনেজমেণ্টৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো এই সুবিধাটো দিয়াৰ কাৰণে। ভৱিষ্যতেও আমি এনেকুৱা সুবিধা পাই থাকিম বুলি আশা কৰিছো। ধন্যবাদ।